ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছো এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখৰ আজিৰ বাৰ হ'ব বুধবাৰ অসমীয়া ফাগুন মাহৰ 15 তাৰিখ আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছো আজি তিথি হ'ব কৃষ্ণ চতুৰ্থী তিথি আজি নক্ষত্ৰ হ'ব হস্ত নক্ষত্ৰ যোগ হ'ব গণ্ড যোগ কৰণ হ'ব ববকৰণ আজিৰ জন্ম ৰাশি হ'ব কন্যা ৰাশি তাৰ পিছতে তুলা ৰাশি আৰম্ভ হ'ব বন্ধুসকল আজিৰ সূৰ্যোদয় হ'ব 5:52 মিনিটৰ সূৰ্যাস্ত সময় হ'ব 5:19 মিনিটত যদি আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি বুলি একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছো আপোনালোকৰ সকলোৰে দিনটো শুভ হওক কামনা কৰি গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছো হওক মেঘ ৰাশিৰ পৰা মীন ৰাশিৰ জাতক জাতিকা সকলৰ দিনটো কিদৰে পাৰ হ'ব মেঘ ৰাশিৰ জাতক জাতিকা সকলৰ কথা ক'বলৈ যাওঁতে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কামৰ পৰিস্থিতি বহুত বেছি ভাল হ'ব আপোনাৰ সহকৰ্মী আৰু আপোনালোকৰ বিষয়াৰ দুইজনে আপোনালোকে সহায় পাব বুলি কৈছে দুইজনৰ ফালৰ পৰা সাপোৰ্ট পাব আপোনাক বহুত বেছি ভাল পাব আৰু লগতে আপোনালোকৰ কামত বহুত বেছি সুখী হ'ব ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলে ব্যৱসায়িক শ্ৰেণীতে বিশেষকৈ নতুন চুক্তিৰ বাবে অত্যধিক উৎসাহিত হ'ব আপোনালোকৰ উৎসাহত থমকি ৰ'ব বুলি কৈছে কাৰণ আপোনালোকৰ কিছুমান নতুন চুক্তি বাতিল হ'ব পাৰে যাৰ বাবে আপুনি কিছু চিন্তাটো পৰিব পাৰে গতিকে ব্যৱসায়ীসকলে কিছু ধ্যান ৰাখিব লাগিব ছাত্ৰ-ছাত্ৰীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে মন বিশেষকৈ আজিৰ দিনটোত ভাগৰুৱা হৈ পৰাৰ পৰা বিচিত হ'ব পাৰে হে এই সময়ত যদি আপুনি জিৰণি লয় আৰু তাৰ বাবে পিছত পুনৰ আপোনালোকে পঢ়া-শুনা আৰম্ভ কৰক বুলি কৈছে গতিকে কিছু সময় জিৰণি লৈ আপোনালোকে ষ্টাডি কৰক বুলি কৈছে আপোনালোকৰ বাবে বহুত বেছি ভাল হ'ব আপুনি আপোনালোকৰ ঘৰৰ বাবে কিছুমান আবেগিক সিদ্ধান্ত ল'ব পাৰে ইয়াৰ বাবে যদি আপোনালোকৰ পৰিয়ালৰ সদস্যৰ লগত কথা পাতে তেন্তে আপোনালোকৰ পৰিয়ালৰ লোকে আপোনালোকৰ সিদ্ধান্তত সন্মতি দিব পাৰে স্বাস্থ্যৰ কথা ক'বলৈ গ'লে স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ কোনো ধৰণৰ বিশেষকৈ সমস্যা নাথাকিব কিন্তু পেটৰ লগত জড়িত বা এচিডিটিৰ সমস্যা আপোনালোকক কিছু অশান্তি দিব পাৰে গতিকে ভাল স্বাস্থ্য ভাল কৰি ৰাখিবলৈ সুষম আহাৰ গ্ৰহণ কৰা উচিত প্ৰেমত শুভ আজিৰ দিনটো ভুল বুজাবুজিও দূৰ হ'ব খৰখেদাকৈ সিদ্ধান্ত তৎক্ষণাত নল'ব গতিকে কিছুমান সিদ্ধান্ত লওঁতে ভাবি চিন্তি ল'বলৈ চেষ্টা কৰিব যদি আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক এবাৰ ইচ্ছু বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে বৃষ ৰাশিৰ যিসকল শ্ৰমিক শ্ৰেণীৰ ব্যক্তি আছে বা কৰ্মৰ ক্ষেত্ৰত জড়িত ব্যক্তিসকলে যিসকলে শেহতীয়াকৈ পদত নিযুক্তি লাভ কৰিছে তেওঁলোকে প্ৰথমতে নিজৰ কৰ্ম ব্যৱস্থাটো আপোনালোকে বুজিব লাগিব কামখিনি বুজিব লাগিব আৰু তেতিয়াহে তেওঁলোকে কাম আৰম্ভ কৰিব লাগিব বুলি কৈছে কোনোবা বাহিৰৰ মানুহে আবেগিক বিশেষকৈ ব্লেকমেইলিং কৰি আপোনালোকৰ কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিব পাৰে বুলি কৈছে গতিকে কিছুমান ক্ষেত্ৰত নিজৰ ওপৰত বিশ্বাস ৰাখি কামবোৰ কৰি যাবলৈ চেষ্টা কৰিব আজিৰ বৃষ ৰাশিৰ জাতক জাতিকাসকলে ধৈৰ্য বজাই ৰাখিব লাগে ব্যৱসায় কৰা জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে আপুনি ধূত মানুহৰ প্ৰতি অলপ সাৱধান হ'ব লাগিব তেওঁলোকে আপোনাক তেওঁলোকৰ ধূৰ্ততাত আবদ্ধ কৰি কিবা এটা ক্ষতি কৰিব পাৰে ব্যৱসায়িক দিশত অলপ সাৱধান হ'ব লাগিব যদি আপুনি যিকোনো ধৰণৰ বজাৰ কৰিবলৈ গৈ আছে মাৰ্কেট কৰিবলৈ গৈছে মাৰ্কেটিং কৰিব গৈছে তেন্তে অন্যথা বেছি টকা খৰচ নকৰিব আপুনি আৰ্থিক সংকটৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে সেইবাবে আপুনি আপোনালোকৰ খৰচবোৰ বন্ধুসকল নিয়ন্ত্ৰণ কৰিব লাগে আপুনি ধন অনুসৰি ৰাখিলে আপোনালোকৰ ভাল হ'ব নহ'লে আপোনালোকৰ আৰ্থিক সংকটৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আপোনালোকৰ ভৱিষ্যতটো সুৰক্ষিত কৰি ৰাখিবলৈ বৰ্তমান সময়ত অলপ মনোযোগ দিব লাগে আপোনালোকৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ আপুনি এটা পৰিকল্পনা কৰিব পাৰে আজিৰ দিনটোত যাৰ বাবে সৰ্বোত্তম উপায় হ'ব সঞ্চয় হে যদি আপুনি যিকোনো কাম কৰে তেন্তে নিশ্চিতভাৱে ইয়াৰ সঞ্চয়ৰ পৰা কিছু টকা সঞ্চয় কৰক বুলি কৈছে ধন টকা পইচা সঞ্চয় কৰক আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ স্বাস্থ্য যদি বেয়া হৈ গৈ আছে কিছু হেল্থৰ প্ৰব্লেম চলিছে গতিকে আপুনি উচিত ব্যৱস্থা ল'ব লাগে নিজৰ হেল্থৰ প্ৰতি যিকোনো ধৰণৰ মানসিক চাপৰ পৰা আঁতৰি থাকক মানসিক চাপৰ বাবে আপোনালোকৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে গতিকে এইখিনিৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব নহ'লে আপোনালোকৰ সমস্যা হ'ব পাৰে যদি আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ সেই ৰাশিটো হৈছে মিথুন ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কৰ্মস্থলী আৰু নিজকে সময়ৰ লগে লগে আপোনালোকে আপডেট কৰি থাকিলে আপোনালোকৰ বাবে বহুত বেছি ভাল হ'ব ব্যৱসায় কৰা জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলে আজিৰ দিনটোত ধৈৰ্য বজাই ৰাখিব লাগে আপোনাৰ ব্যৱসায়ত কোনো ধৰণৰ কাগজ পত্ৰ নথি পত্ৰ আধৰুৱা কৰি নাৰাখিব নহ'লে আপুনি আইনৰ লগত জড়িত কিছু সমস্যাত পৰিব পাৰে চৰকাৰী বিষয়ে যিকোনো সময়ত আপোনালোকৰ বিশেষ অভিযান চলাব পাৰে যদি আপোনালোকৰ ডাঙৰ বিজনেছ কৰে গতিকে সেইখিনি ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব
যুৱক যুৱতীসকলৰ কথা ক'বলৈ গ'লে বিশেষকৈ তেওঁলোকে মনটো শান্ত কৰি যিকোনো কাম কৰক বুলি কৈছে আৰু যিখিনি আপোনালোকৰ মন পছন্দ বা আপোনালোকে কৰিব পাৰে কনফিডেন্স আছে যে কিছুমান কাম আপোনালোকে কৰিব পাৰিব অতি শক্তিশালী অনুভৱ কৰিব আৰু এই শক্তি আপোনালোকৰ কাম কৰিবলৈ অনুপ্ৰাণিত কৰিব পাৰে আপোনালোকৰ ঘৰুৱাৰ পৰিৱেশৰ কথা ক'বলৈ যাওঁতে ঘৰৰ বিশেষকৈ কথা বতৰাত আপোনালোকৰ আত্মসন্মান আপোনালোকক আনিবলৈ নিদিব বুলি কৈছে আত্মসন্মান হানি হ'বলৈ নিদিব বুলি কৈছে আৰু ইয়াৰ দ্বাৰা আপোনালোকৰ পৰিয়ালৰ ঘনিষ্ঠতা প্ৰভাৱিত হ'ব পাৰে গতিকে কিছু ক্ষেত্ৰত নিজৰ ঘৰখনৰ ইমেজটো সদায় ধৰি ৰাখিবলৈ চেষ্টা কৰিব সেইবাবে পাৰিবাৰিক বিষয়টো অলপ খিতিল হৈ থাকিব লাগে বুলি কৈছে ভাল হ'ব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিব মাত্ৰ মাজে মাজে কিবা এটা আপোনালোকে পেটৰ লগত জড়িত কিছু সমস্যা আপোনালোকৰ অশান্তি দিব পাৰে গেছৰ সমস্যা আদি হ'ব পাৰে বুলি কৈছে গতিকে খোৱা বোৱাৰ প্ৰতি টাইম টেবুল মেইনটেইন কৰিব প্ৰেমত শুভ যদি আমাৰ এই চেনেলটোত আপোনালোকে প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় কৰ্কট ৰাশি জাতক জাতিকাসকলে আজি দিনটো শুভ দেখাব গৈছে কৰ্মৰ ক্ষেত্ৰত নিজাববীয়াকৈ কিছুমান কাম কৰিলে আপোনালোকৰ সমস্যা হ'ব পাৰে গতিকে কিছুমান কাম উদ্যতন বিষয়ৰ মতে আপোনালোকৰ কাম কৰিলে ভাল হ'ব কিন্তু ইয়াৰ দ্বাৰা আপোনালোকৰ কেৰিয়াৰত আগবাঢ়ি যাব পাৰিব বুলি কৈছে আজি ব্যৱসায় শ্ৰেণীটোৰ কথা ক'বলৈ যাওঁতে আজি দিনটো খুচুৰা ব্যৱসায়ীসকলে নতুন বজাৰত প্ৰৱেশৰ উপায় বিচাৰিব লাগিব কাৰণ ব্যৱসায় যিমানেই সম্প্ৰসাৰিত হ'ব যিমানেই ডাঙৰ হ'ব ব্যৱসায়টো সিমানেই আপোনালোকৰ ব্যৱসায় লাভ হ'ব গতিকে কেনেকৈ বিজনেছনো ডাঙৰ কৰিব কেনেকৈ ব্যৱসায়খিনি ডাঙৰ এটা পৰ্যায়লৈ লৈ যাব সেইখিনি ক্ষেত্ৰত সদায় ধাৰণা পৰিকল্পনা কৰিব লাগে আইডিয়াবোৰ আনিব লাগে সিমানে আপোনালোকৰ বাবে উপকৃত হ'ব আৰু আপোনালোকৰ আৰ্থিক অৱস্থাও মজবুত হৈ থাকিব আপোনালোকৰ কেতিয়াও টকাৰ অভাৱ নাথাকিব অৰ্থনৈতিকভাৱে ষ্ট্ৰং হ'ব আপোনাৰ প্ৰতি আপোনালোকৰ পৰিয়ালৰ সদস্যৰ আচৰণ আপোনালোকৰ আশা অনুযায়ী নহ'ব পাৰে কোনো বিষয়ক লৈ তেওঁলোকৰ লগত কাজিয়া হ'ব পাৰে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে স্বাস্থ্য সম্পৰ্কীয় বিষয়ত অত্যধিক চিন্তাই ৰোগ সৃষ্টি কৰিব পাৰে গতিকে বেছিকৈ চিন্তা কৰি থাকিলেও কেতিয়াবা আমাৰ এনেকুৱা হয় যে কিছুমান মানসিক চিন্তা আপোনালোকৰ বেমাৰৰ কাৰণ হ'ব পাৰে বুলি কৈছে গতিকে সকলো সমস্যা এৰাই চলি স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব লাগে তেতিয়াহে আপোনালোকৰ ভাল সুস্থ হৈ থাকিব বা সুস্বাস্থ্য অধিকাৰী হৈ থাকিব আজি দিনটোৰ প্ৰেমত শুভ দেখা পোৱা গৈছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে ব্যস্ততাপূৰ্ণ দিন যদি আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ সেই ৰাশিটো হৈছে সিংহ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে সিংহ ৰাশিৰ লোকসকলে আজি দিনটো ধৈৰ্য বজাই ৰাখিব লাগে সংৰাগবোৰ পৰিহাৰ কৰিব লাগে আজি সিংহ ৰাশি জাতক জাতিকাসকলে যিকোনো সিদ্ধান্ত তৎক্ষণাত ল'ব নালাগে সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত কিছু ধ্যান ৰাখিব লাগে আবেগত লোৱাৰ সিদ্ধান্ত কিছুমান ক্ষেত্ৰত আপোনালোকৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে সিংহ ৰাশি জাতক জাতিকাসকলৰ বাবে বিশেষকৈ শ্ৰমিক শ্ৰেণী বা কৰ্মৰ ক্ষেত্ৰত জড়িত ব্যক্তিসকলৰ কথা ক'বলৈ যাওঁতে আপোনাৰ কৰ্মৰ ক্ষেত্ৰত অহাৰ বিষয়ত কোনো ধৰণৰ বিতৰ্ক হ'বলৈ নিদিব ইয়াৰ দ্বাৰা আপোনালোকৰ সামাজিক ভাৱমূৰ্তি নষ্ট হ'ব পাৰে ব্যৱসায় কৰা জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে যদি আপুনি আপোনাৰ সামগ্ৰী ৰপ্তানি কৰে তেন্তে আপুনি ৰপ্তানি কৰা সামগ্ৰী ক্ৰয় কৰাৰ সংস্থাটোৰ বিষয়ে ভালদৰে জনা উচিত নহ'লে আপোনালোকৰ সামগ্ৰী বিক্ৰীৰ পাৰ্থক্য থাকিব পাৰে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে বন্ধুসকল আজি দিনটো শুভ দেখা পোৱা গৈছে আচৰণত বিশেষকৈ ধ্যান ৰাখিব বন্ধু বান্ধৱীৰ সংখ্যা আপোনালোকৰ বৃদ্ধি পাব আপোনালোকৰ আচৰণত মানুহ সুখী হ'ব আৰু আপোনালোকৰ প্ৰতি আকৰ্ষিত হ'ব সময় পালে বন্ধু বান্ধৱীক আপোনালোকে সজাই বা বন্ধু বান্ধৱীৰ সৈতে কিছু সময় কটাব বুলি কৈছে আপোনালোকৰ প্ৰতি আপোনালোকৰ পৰিয়ালৰ সদস্যৰ আচৰণ আপোনালোকৰ আশা অনুসৰি নহ'ব পাৰে কিছু ক্ষেত্ৰত কোনো বিষয়ক লৈ তেওঁলোকৰ লগত ভুল বুজাবুজি কাজিয়া পেচাল হ'ব পাৰে গতিকে ধ্যান ৰাখিব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে স্বাস্থ্য সম্পৰ্কীয় বিষয়ত অত্যধিক চিন্তাই ৰোগ সৃষ্টি কৰিব পাৰে গতিকে সকলো সমস্যা এৰাই চলি স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব লাগে তেতিয়াহে এটা উন্নত ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব যদি আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে কন্যা ৰাশি জাতক জাতিকাসকলে আজিৰ দিনটোত কৰ্মৰত ব্যক্তিসকলৰ কথা ক'ব যাওঁতে নিজৰ কৰ্মৰ ক্ষেত্ৰত অহংকাৰ দেখুৱাৰ পৰা বিৰত থাকিব লাগে কেতিয়াবা আনৰ কথা শুনিব লাগে গতিকে নিজৰ ইগো ত্যাগ কৰি আনজনৰ কথাও শুনিবলৈ চেষ্টা কৰিব লাগে আপোনালোকৰ আজি দিনটো কৰ্মৰ ক্ষেত্ৰত ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে আপুনি আপোনালোকৰ ব্যৱসায়ত যিকোনো ধৰণৰ ধন যদি আপোনালোকে ঋণ লৈছে তেন্তে আপোনাৰ ধন ঘূৰাই বিশেষকৈ দিয়াত কিছু পলম হ'ব পাৰে গতিকে কিছু ক্ষেত্ৰত ধ্যান ৰাখিব যিমান পাৰে চেষ্টা কৰিব লোনখিনি বা আপোনালোকৰ ঋণখিনি পৰিশোধ কৰাৰ বাবে আপুনি আপোনালোকৰ পাওনাদাৰ এবাৰ আপোনালোকক ঘূৰাই দিব লাগে যদি পইচা পায় কাৰোবাৰ পৰা যাতে সেইজন ব্যক্তিয়ে ধন সময়মতে ঘূৰাই দিব পাৰে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যদি আপুনি যিকোনো ধৰণৰ প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাইছে আৰু তাৰ বাবে যদি মক টেষ্ট আপোনালোকে দিছে তেন্তে আপুনি তাত ভাল নম্বৰ পাব পাৰে যি আপোনালোকৰ
বাবে প্ৰতিষ্ঠানটো এক সুকীয়া পৰিচয় সৃষ্টি কৰিব যদি আপোনালোকৰ পিতৃ মাতৃৰ স্বাস্থ্যৰ যদি বেয়া হৈছে কিছু অৱনতি ঘটি আছে তেন্তে আপোনালোকে সেইখিনি ক্ষেত্ৰত আওকাণ কৰিব নালাগে স্বাস্থ্য সম্পৰ্কীয় বিষয়ত অত্যধিক চিন্তাই ৰোগৰ সৃষ্টি কৰিব পাৰে গতিকে সকলো সমস্যাৰ পৰা সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব পিতৃ মাতৃৰ হেল্থৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব আপোনালোকৰ বাবে প্ৰেম জীৱনৰ শুভ দেখা পোৱা গৈছে ভুল বুজাবুজিবোৰ দূৰ হ'ব যদি আমাৰ এই চেনেলটোত আপোনালোকে প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিবলৈ একেবাৰে নেপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মহাদেৱৰ কৃপাত দিনটো সুন্দৰ পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ সেই ৰাশিটো হৈছে তুলা ৰাশি জাতৰ জাতিকাসকলৰ বাবে এই অৰ্থাৎ আজি দিনটো আপোনালোকৰ তুলা ৰাশি জাতৰ জাতিকাসকলৰ বাবে শুভ দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত নিজৰ কামৰ প্ৰতি গুৰুত্ব দিয়াটো আপোনালোকৰ বাবে অতিকৈ প্ৰয়োজনীয় তেতিয়াহে আপুনি আগবাঢ়ি যাব পাৰিব ব্যৱসায় কৰা জাতৰ জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে আপুনি আপোনালোকৰ ব্যৱসায়ক আগুৱাই নিবলৈ আৰ্থিক অৱস্থা বজাই ৰাখিব লাগে কাৰণ ডাঙৰ বিনিয়োগৰ বাবে আপুনি ধন প্ৰয়োগ কৰিব পাৰে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যদি আপোনালোকৰ বিশেষকৈ আইটি খণ্ডৰ সৈতে জড়িত বিশেষকৈ তেওঁলোকৰ বাবে আজি দিনটো কঠোৰ পৰিশ্ৰম কৰিব লাগিব হাৰ্ড ৱৰ্কিং কৰিব লাগিব তেতিয়াহে তেওঁলোকে নিজৰ কামত সফলতা লাভ কৰিব পাৰিব গ্ৰহবোৰৰ অৱস্থান অনুসৰি যদি আপুনি আপোনালোকৰ পৰিয়ালৰ সকলো কামৰ দায়িত্ব লয় তেন্তে আপুনি হয়তো কিছুমান কঠিন সিদ্ধান্ত ল'ব লাগিব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে কাণৰ বিষ বা কোনো ধৰণৰ আপোনালোকৰ টিউমাৰ যদি সমস্যা যদি যিসকল হৈ আছে সেইখিনি বাৰুকৈ আমনি কৰিব পাৰে গতিকে সেইসকল ব্যক্তিয়ে কিছু ধ্যান ৰাখিব কোনো কাৰণতে অসাৱধান হোৱাটো উচিত নহয় বিষৰ সমস্যাটোৱে সহজভাৱে আপোনালোকে ল'ব নালাগে চিকিৎসকৰ পৰামৰ্শ লৈ উচিত চিকিৎসা লওক বুলি কৈছে তেতিয়া আপুনি সকাহ পাব পাৰে নহ'লে বিষত আপুনি বহুত বেছি অশান্তি পাব পাৰে গতিকে এই কথাখিনিৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব প্ৰেমত শুভ দেখা পোৱা গৈছে সমস্যাখিনি সমাধান হ'ব যদি আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰিবলৈ নেপাহৰিব ওম নমঃ শিৱায় বৃশ্চিক ৰাশি জাতৰ জাতিকাসকলৰ বাবে দিনটো অতি শুভ দেখা পোৱা গৈছে কৰ্মৰত ব্যক্তিসকলৰ কথা ক'বলৈ যাওঁতে কিছু পৰিকল্পনা কৰিব লাগিব আৰু আপোনালোকৰ দলটোক নিপুণ কৰিবলৈ এই ৰাশিৰ নিয়োজিত লোকসকলে নিজৰ কামৰ প্ৰতি গুৰুত্ব দিব লাগিব কামত কঠিনতা আহিব কিছু প্ৰব্লেম আহিব সমস্যা আহিব কষ্ট হ'ব কিন্তু আপোনালোকে সেইখিনি ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখিব বৰ্তমান ব্যৱসায়িকসকলে নিজৰ আৰ্থিক অৱস্থা বজাই ৰাখিব লাগে কাৰণ ডাঙৰ বিনিয়োগৰ বাবে আপুনি টকা প্ৰয়োগ কৰিব পাৰে প্ৰতিটো সফলতাই কঠোৰ পৰিশ্ৰমৰ দাবী কৰে বুলি কৈছে সেয়ে বন্ধুসকল আইআইটি খণ্ডৰ সৈতে জড়িত যুৱক যুৱতীসকলে কঠোৰ পৰিশ্ৰম কৰিব লাগিব তেতিয়াহে তেওঁলোকে নিজৰ কামত সফলতা লাভ কৰিব গ্ৰহবোৰৰ অৱস্থানলৈ চালে আজি দিনটো ঘৰৰ চলোৱা দায়িত্ব আপোনালোকৰ ওপৰত থাকিব বুলি কৈছে আৰু হয়তো আপুনি কিছুমান কঠিন সিদ্ধান্ত ল'ব লগা হ'ব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত কাণৰ বিষ আদি সমস্যাৰ আপোনালোকক দেখা দিব পাৰে গতিকে ধ্যান ৰাখিব আপোনালোকৰ আজি দিনটো বন্ধু বান্ধৱী আপোনালোকক ভুল পথত নিব পাৰে গতিকে সকলোৰ পৰামৰ্শ তেওঁলোকৰ পৰা ল'বলৈ চেষ্টা নকৰিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে বন্ধু বান্ধৱীৰ ভুল সংগৰ পৰা আঁতৰি থাকিলে আপোনালোকৰ ভাল হ'ব পাৰে নহ'লে আপোনালোকৰ বন্ধু বান্ধৱী আপোনালোকক ভুল পথত নিব পাৰে আপুনি হয়তো আপোনালোকৰ ঘৰত এজন বিশেষ অতিথি আপোনালোকৰ বিশেষকৈ ঘৰলৈ কোনো বিশেষ অতিথি এজন আহিব পাৰে যাক লগ পাই আপুনি বহুত বেছি সুখী হ'ব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ যিসকল হাৰ্টৰ কিছু সমস্যা আছে অলপ সাৱধান হ'ব লাগিব বুলি কৈছে আপুনি আপোনালোকৰ ৰুটিন চেকআপটো আপোনালোকে কৰিব লাগে তেতিয়াহে এটা উন্নত ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব আজিৰ দিনটোত প্ৰেম জীৱনৰ ভুল বুজাবুজিবোৰ দূৰ হ'ব যদি আমাৰ এই চেনেলটোত আপোনালোকে প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নেপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ধনুৰাশি জাতৰ জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে কাম কৰা জাতৰ জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মস্থলীত খুব সক্ৰিয় হৈ থাকিব বুলি কৈছে এক্টিভ হৈ থাকিব কাৰণ এফালে আপোনালোকৰ চিন্তাধাৰা ইতিবাচক হ'ব আনফালে আপোনালোকৰ অফিচৰ পৰিস্থিতি আপোনালোকৰ বাবে অনুকূল হ'ব যাৰ বাবে আপোনালোকৰ মনটোৱে বহুত বেছি আপোনালোকৰ সুখী কৰি তুলিব আৰু সুখী হৈ থাকিবলৈ চেষ্টা কৰক সদায় হেপী থাকিব ফৰকাল কৰি ৰাখিব মনটো নিজৰ মাইণ্ডটো তেতিয়া আপুনি বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব ব্যৱসায় কৰা জাতৰ জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে ঔষধ ব্যৱসায়ীসকলে অতি সাৱধান হ'ব লাগিব তেওঁলোকে নিজৰ ব্যৱসায়ৰ লগত জড়িত সকলো কাগজ পত্ৰ সুৰক্ষিত কৰি ৰাখিব লাগে আৰু তেওঁলোকৰ সকলো নথিপত্ৰ সম্পূৰ্ণ কৰি ৰাখিব লাগে নহ'লে আপোনালোকৰ ব্যৱসায়ত কোনো বিষয়ে অভিযান চলাব পাৰে বা কিছু সমস্যাত আপোনালোকে পৰিব পাৰে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে অপ্ৰয়োজনীয় জটিলতাৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰা উচিত বুলি কৈছে নিজকে ব্যস্ত কৰি ৰাখিবলৈ চেষ্টা কৰক বুলি কৈছে যি ধৰণৰ মনোৰঞ্জন আপোনালোকে নকৰক কিয় নিজকে ব্যস্ত ৰাখিবলৈ চেষ্টা কৰিব লাগিব আজিৰ দিনটো অভিজ্ঞতা আপোনালোকৰ পিতৃ মাতৃৰ লগত শ্বেয়াৰ কৰক বুলি কৈছে আপোনালোকৰ পিতৃ মাতৃয়ে তেওঁলোকৰ অভিজ্ঞতা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে গ্ৰহবোৰৰ অৱস্থান বিবেচনা কৰিলে আপোনালোকৰ ৰোগৰ পৰা মুক্তি পাব পাৰে বুলি কৈছে কিছু মানসিক শান্তি আপোনালোকৰ আজিৰ দিনটোত আপোনালোকে লাভ কৰিব প্ৰেমত শুভ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ব্যস্ততাপূৰ্ণ দিন যদি আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু প্ৰতিদিনে আপোনালোকে ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ লাভ কৰি থাকিব চেনেলটো সাবস্ক্ৰাইব কৰিব
মকৰ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত আপুনি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত বিশেষজ্ঞৰ বা কিছু আপোনালোকৰ এই ক্ষেত্ৰখনলৈ বিশেষ কৰ্মৰ ক্ষেত্ৰত অধিক মনোযোগ দিব লাগে আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব পাৰিব আপোনালোকৰ কামৰ বৃদ্ধি পাব বুলি কৈছে কামৰ প্ৰেছাৰ যথেষ্ট থাকিব আৰু আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত শলাগ লোৱা হ'ব পাৰে ব্যৱসায় কৰা শ্ৰেণীটোৱে বা ব্যৱসায় কৰা মানুহখিনিৰ কথা ক'বলৈ যাওঁতে গ্ৰহবোৰৰ অৱস্থান বিবেচনা কৰিলে আপোনালোকৰ ব্যৱসায়িক শ্ৰেণীটোৱে ঋণত দিয়াৰ ধন ঘূৰাই পাব পাৰে যাৰ ফলত আপুনি বহুত বেছি সুখী হ'ব আৰু সেই ধনৰ পৰা আপুনি বহুত বেছি আৰ্থিক লাভ কৰিব যদি ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁ তেন্তে আপোনালোকৰ বাবে দিনটো স্বাভাৱিক হ'ব আপোনালোকৰ সকলো কাম সহজে সম্পূৰ্ণ হ'ব গতিকে আপোনালোকৰ কোনো সমস্যা নহ'ব আপোনালোকৰ ওচৰ চুবুৰীয়াৰ লগত কোনো এটা বিষয়ক লৈ মতানৈক্য হ'ব পাৰে কিন্তু আজিৰ দিনটোত যদি আপোনালোকৰ কথা বতৰা নিয়ন্ত্ৰণ কৰে আৰু যদি আপুনি আপোনালোকৰ ওচৰ চুবুৰীয়া আৰু মানুহৰ সকলো আত্মীয়ক একেবাৰে আপোনালোকে খং নকৰে তেন্তে ভাল হ'ব কাৰণ বিপদৰ সময়ত ওচৰ চুবুৰীয়াই প্ৰথমতে আপোনালোকক সহায়ৰ বাবে আহে কিছু ক্ষেত্ৰত স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ কামত অত্যধিক ব্যস্ততাৰ বাবে আপুনি ক্লান্তিৰ কিছু ভাগৰুৱা অনুভৱ কৰিব পাৰে কামৰ মাজতে কিছু জিৰণি ল'বলৈ চেষ্টা কৰিব এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব প্ৰেমত খুব যদি আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কুম্ভ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পাইছে কৰ্মৰত ব্যক্তিসকলৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত ইতিবাচক চিন্তাৰ ভৰি পৰিব যাৰ বাবে আপুনি কামটো ভাল আৰু নতুন ধৰণে কৰিব পাৰিব আপোনালোকৰ বিষয়সকলে আপোনালোকৰ লগত বহুত বেছি সুখী হ'ব ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায় শ্ৰেণীটোৱে আজিৰ দিনটোত ধৈৰ্য ধৰিব লাগে আজিৰ দিনটোত ব্যৱসায় বিষয়ত অলপ সজাগ হোৱাটো উচিত ডাঙৰ লেনদেন নগদ ল'লে আপোনালোকৰ বাবে ভাল হ'ব আপোনালোকৰ ব্যৱসায়ক আগুৱাই নিবলৈ আপুনি বহুত বেছি কষ্ট কৰিব লাগিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যদি তেওঁলোকে পঢ়া শুনা আৰু চাকৰি দুয়োটাই পৰিচালনা কৰি আছে বা কিবা এটা কাম কৰি আছে দুয়োটা পৰিচালনাৰ ক্ষেত্ৰত আপোনালোকৰ ভাৰসাম্য বিঘ্নিত হ'ব পাৰে যাৰ বাবে আপুনি বহুত বেছি চিন্তিত হ'ব পাৰে যদি মহিলাসকলৰ কথা ক'বলৈ যাওঁ আজিৰ দিনটো ঘৰুৱা কামৰ বাহিৰেও তেওঁলোকে বাহিৰৰ কামৰ কৰিবলৈ বিশেষকৈ উৎসাহিত হোৱা উচিত যাতে ঘৰৰ মহিলাসকলে স্বাধীন হ'ব পাৰে বুলি কৈছে স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে হাতৰ অতিৰিক্ত যত্ন লওক বুলি কৈছে যদি আপুনি মেচিনৰ সহায়ত কোনো কাম কৰি আছে তেন্তে অতি সজাগ হৈ কাম কৰক অন্যথা আপুনি আঘাত পাব পাৰে প্ৰেমত খুব দেখা পোৱা গৈছে যদি আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰি দিব আৰু মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো শুভ হওক অনুগ্ৰহ কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব এবাৰ ইছু ৰাশিফল কেইটাৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ সেই ৰাশিটো হৈছে মীন ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ শিক্ষকসকলে নিজৰ ব্যক্তিত্ব বা বিশুদ্ধ কৰি ৰাখিব লাগিব অন্যথা আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলো প্ৰভাৱিত হ'ব পাৰে আজিৰ দিনটো উকিলসকলে তেওঁলোকৰ কথা অধিক গুৰুত্ব দিব লাগিব নহ'লে আপোনালোকৰ কিছু সমস্যা হ'ব পাৰে ব্যৱসায় কৰা জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে হয়তো কিছু ব্যৱসায়ত ধৈৰ্য বজাই ৰাখিব লাগে আজিৰ দিনটোত আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ ষ্টাডি ক্ষেত্ৰত ফ'কাছ দিয়ক বুলি কৈছে আজিৰ দিনটো নিজৰ ব্যৱসায়ত বিশেষকৈ গুৰুত্ব প্ৰদান কৰিব লাগিব ব্যৱসায়ীসকলে মানসিক চাপৰ সন্মুখীন হ'ব পাৰে আপুনি যদি আপোনালোকৰ ব্যৱসায়ক আগুৱাই নিবলৈ অধিক কষ্ট কৰে তেন্তে নিশ্চিতভাৱে সফলতা লাভ কৰিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে অভিযান্ত্ৰিক শিক্ষা গ্ৰহণ কৰা যুৱক যুৱতীসকলে পঢ়াত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে পঢ়া শুনাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে ধ্যান ৰাখিব আজিৰ দিনটোত আপোনালোকৰ ঘৰলৈ কোনো অতিথি আহিব পাৰে যাৰ পৰিৱেশ বা যাৰ আগমনে আপোনালোকৰ ঘৰখনৰ পৰিৱেশ অতি শুভ কৰি তুলিব আজিৰ দিনটোত ঘৰৰ মানুহখিনিৰ পৰা সহায় পাব আপুনি আপোনালোকৰ সন্তানৰ স্বাস্থ্যৰ বাবে অলপ চিন্তাত পৰিব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে ছালৰ ৰোগৰ লগত জড়িত সমস্যাই আপোনাক আমনি কৰিব পাৰে আপোনালোকৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত চকু ৰাখিব লাগে নহ'লে সমস্যা হ'ব পাৰে বেমাৰ আদি হ'ব পাৰে প্ৰেমত খুব দেখা পোৱা গৈছে আজিৰ দিনটোত নিজৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব আৱেগেৰে লোৱাৰ সিদ্ধান্তবোৰৰ ক্ষেত্ৰত কিছু ফ'কাছ দিব পিতৃ মাতৃৰ প্ৰতি শ্ৰদ্ধা ভক্তি ৰাখিব আপোনালোকৰ নিশ্চয়কৈ দিনটো ভাল হ'ব যদি আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আপোনালোকৰ পৰিয়ালবৰ্গলৈ আত্মীয়বৰ্গলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব